মাজনী, এইবোৰ মই কি শুনিছোঁ হয়নে? সেইবোৰ কি শুনিছোঁ? তই সেই গাঁৱৰ টিউশ্যন মাষ্টৰটোৰ লগত সেইবোৰ কথা যদি দেউতাই কাণত পৰে তেতিয়াহ'লে কি হ'ব? তই এবাৰ ভাবি চাইছনে? এতিয়াও সময় আছে মাজনী, তই তাৰ পৰা আঁতৰি আহ, এইবোৰৰ পৰা একেবাৰে আঁতৰি আহ। কিন্তু মা, মই এটা কথা বুজি পোৱা নাই, তোমালোকেনো ৰাকেশক কেলৈ ইমান বেয়া পাইছা? তেওঁ দেখোন এজন বহুত ভাল মানুহ। টকা পইচা নাথাকিব পাৰে, তেওঁ দুখীয়া ঘৰ হ'ব পাৰে, টিউশ্যন কৰি কৰি নিজৰ জীৱনটো যাপন কৰিছে, কিন্তু তেওঁ বহুত ভাল মানুহ। মা, আমি কিয় বেয়া পাইছোঁ মানে? সি আমাৰ লগত কিহত মিলে? আমি ইমান ধনী মানুহ, গাঁৱৰ ভিতৰতে আমি ধনী, সি আমাৰ লগত মিলেনে? সি টিউশ্যন কৰি কৰি যেনে তেনে জীৱনটো চলি আছে, তাৰ টিউশ্যন কৰা এটা মাহৰ দৰমহা আমাৰ এসাঁজ খাওঁতেই যায়। তই তেনেকুৱা মানুহ এটাৰ লগত কেনেকৈ চলিবিগৈ? তেনেকুৱা মানুহ এঘৰত তই কেনেকৈ থাকিব পাৰিবি? দেউতাৰ খংটো তই নজনা নহয়। দেউতাৰ খংটোৰ বিষয়ে তই ভালদৰে জান। দেউতাই এইবোৰ কথা গম পোৱাৰ পাছত তোৰ লগত কেনেকুৱা কৰিব তই সেইটো কথা এতিয়াও অনুমান কৰিবলৈ পৰা নাই। সেইকাৰণে তোক মই বাৰে বাৰে কৈছোঁ, দেউতাই এইবোৰ কথা গম পোৱাৰ আগতেই তই এইবোৰৰ পৰা আঁতৰি আহ মাজনী, আঁতৰি আহ। নহয় মা, এইবোৰ তোমালোকৰ সকলো ভুল ধাৰণা। ধন টকা পইচা থাকিলেই মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। মই ৰাকেশক যেতিয়া ভাল পাইছোঁ, মই তাৰ লগতে বিয়া হ'ম। মই তাৰ বাহিৰে বেলেগ কাৰো লগতেই বিয়া নহওঁ। তোমালোকে যদি মোক জোৰ জবৰদস্তি বেলেগৰ লগত বিয়া দিয়া, তেতিয়াহ'লে কি হা? তেতিয়াহ'লে তই কি কৰিম বুলি ভাবিছ? ঠিক আছে, তই যেতিয়া মোৰ কথা নুশুনই, তেতিয়াহ'লে এইবোৰ কথা দেউতাৰ কাণত পেলাবই লাগিব। তেওঁৰ কাণত নেপেলোৱাকৈ মই এইবোৰ হ'বলৈ কেতিয়াও নিদিওঁ। পাছত মোৰ গাতহে হেঁচটো পৰিবহি। মই আজিয়ে তেওঁক জনাম, সকলো কথা জনাম। প্লিজ মা, তুমি অন্ততঃ মোক বুজিবলৈ চেষ্টা কৰা। মই ধন টকা পইচা কেতিয়াও নিবিচাৰোঁ। মই এজন ভাল মনৰ মানুহ বিচাৰোঁ, আৰু সেই মানুহজন ৰাকেশ। মা, মই তেওঁৰ লগতে সুখী হ'ম। তুমি মোক কেলৈ বুজিবলৈ চেষ্টা কৰা নাই? আৰু তোমালোকে মোক বেলেগৰ লগত জোৰ কৰি কেতিয়াও বিয়া দিব নোৱাৰা। মই যদি কাৰোবাৰ লগত বিয়া হওঁ, তেনেহ'লে মই ৰাকেশৰ লগতে হ'ম, বেলেগ কাৰো লগতে মই কেতিয়াও বিয়াত নবহোঁ। আমি তোৰ মাৰে বাপেৰে, তোৰ দুখ হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। তই সুখত থকাটোৱে আমি বিচাৰোঁ। আৰু ৰাকেশৰ লগত তোৰ যে একেবাৰে সুখ নহয়, সেইটো কথা আমি ভালদৰে জানো। তোৰ ভৱিষ্যতটো কি হ'ব আমি দেখাই পাই আছোঁ। তই কেনেকৈ থাকিবগৈ লাগিব সেইখন ঘৰত, আৰু মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। মইতো দূৰৰে কথা, তোৰ দেউতায়ো সেইটো কেতিয়াও হ'বলৈ নিদিয়ে। তেওঁ আহক, মই সকলো কথা কওঁ, তাৰপাছত তেওঁ যি সিদ্ধান্ত লয় সেয়াতে ময়ো একমত। মই তোৰ ফালে ক'ম বুলি তই কেতিয়াও নাভাবিবি। আৰু তই আমাৰ অমতত বিয়া হৈ তাৰ লগত যে সুখী হ'ব পাৰিবি, এইটো কথা যদি ভাবিছ তেনেহ'লে একেবাৰে ভুল ভাবিছ। তই মাক দেউতাক দুখ দি কেতিয়াও সুখত থাকিবলৈ নোৱাৰ। তই আমাৰ মতে বিয়া হ'লেহে সুখত থাকিবলৈ পাৰিবি। কেতিয়াবা দুখ হ'লেও আমি তোক চাবলৈ পাৰিম, কিন্তু সেইটোৰ লগত বিয়া হোৱাৰ পাছত তই মৰিলেও তোক আমি কেতিয়াও চাবলৈ নাযাম, বুজিছ? সেইকাৰণে তোৰ ভালৰ কাৰণে কৈছোঁ, তই সেইটোক পাহৰি যা, আৰু আজিৰ পৰা তাক লগ ধৰিবলৈ কেতিয়াও নাযাবি। তাৰ ফালে কেতিয়াও মূৰ তুলি নাচাবি। তাৰমানে মা, তোমালোকে মোক ৰাকেশৰ লগত বিয়া নিদিয়া? ঠিক আছে, ময়ো দেউতাৰহে যে তেওঁৰ ছোৱালীহে মোৰ কথাত মই একমত হৈ থাকিম। মোৰ কথাত কেতিয়াও সলনি নহয়। মই বিয়া যদি হওঁ, মই ৰাকেশৰ লগতে হ'ম। দেউতাই ঘৰলৈ নহালৈকে তই ঘৰৰ পৰা কলৈকো ওলাই নাযাবি। কিন্তু মা, মোৰ মা দেউতাই মোক কেলৈ বুজি নাপায় বাৰু? মই ৰাকেশৰ লগতে সুখী হ'ম। ৰাকেশ দুখীয়া হ'ল কি হ'ল, সি ভদ্ৰ, এইটো কথা তেওঁলোকে কিয় বুজি পোৱা নাই? আমাৰ ভাল পোৱাতনো কাৰ চকু পৰিল? মাৰ আগত এইবোৰ কথা কোনে বা ক'লেহি? চম্পা, ক'ত আছা? আপুনি আহি পালেহি? পালোহি। তুমিনো কেলে ইমান জল্দিকে মাতি পঠালা? কিবা বিপদ হৈছে নেকি? 5টামান বাজিলৈকে লেবাৰবোৰক মই কামত লগাই থাকোঁ। তুমি ফোন কৰাৰ কাৰণে আজি 3টা বাজিতেই মই সকলো লেবাৰকে ছুটি দি ধুমাধুম ঘৰলৈ আহিব লগা হৈছে। কিবা প্ৰব্লেম হৈছে নেকি? কি অসুবিধা হৈছে তোমালোকৰ? হেৰি, কি জানেনে, আপোনাৰ ছোৱালীয়ে কি কৰিছে আপুনি গম পায়নে? কি কৰিছে? মাজনী কিবা হৈছে নেকি? সৰু সমস্যা হোৱা হয় মই নিজেই সমাধান কৰিলোঁ হয়, কিন্তু এতিয়া এইটো সৰু সমস্যা হৈ থকা নাই। এইটো বিৰাট ডাঙৰ সমস্যা, বুজি পাইছেনে? আমাৰ ছোৱালীজনীৰ জীৱনৰ কথা। কি হৈছে তুমি খোলাখুলিকৈ নোকোৱা কেলে? সেনেকৈ কৈ থাকিলে মই কি বুজি পাম? আপোনাৰ ছোৱালীজনী এতিয়া সৰু হৈ থকা নাই আৰু, বুজিছে? তাই ডাঙৰ হৈছে। আমাৰ গাঁৱত যে সি টিউশ্যন কৰি ফুৰে, সেই ল'ৰাটো ৰাকেশ, সেইটোৰ লগত তাই কিবা লেটিপেটি হৈছে, আৰু সেইটোকে বোলে তাই ভাল পায়, সেইটোৰ লগতে বিয়া হ'ব। তাই মোক স্পষ্টকৈ কৈছে। কি? তাই মোৰ ছোৱালী হৈ এইবোৰ কি চিন্তা কৰিছে? তাই এইবোৰ কামৰ কাৰণে গাঁৱত মোৰ মান সন্মানত কিমান হানি হ'ব পাৰে তাই সেইটো কথা বুজি পাইছেনে নাই? আৰু তাইক যে মই সেই ভিকহুটোলৈ বিয়া নিদিওঁ, সেইটো কথা একেবাৰে স্পষ্টকৈ তাইক কৈ দিবা। মই কৈছিলোঁ, কিন্তু তাই নুশুনে। এতিয়া কি কৰে আপোনাৰ ওপৰতে। তাই মোৰ কথা কোনো কাৰণতে নুশুনে। তাই তাৰমানে গাঁৱৰ সেই ভিকহুটোৰ লগত আমাক মিলাইছে। তাৰ লগত তাই কোনটো ফালৰ পৰা মিলে হা? তাই মোৰ একমাত্ৰ ছোৱালী, আৰু তাইক মই সেই ভিকহুটোলৈ বিয়া দিম বুলি তাই কেনেকৈ ভাবিব পাৰিলে? ক'ত আছে তাই? বোলাচোন তাৰ ওচৰলৈ বোলা। তোমাৰ ছোৱালীজনীয়ে মোৰ মান সন্মানৰ কথা অকণো চিন্তা নকৰে। তাই মোৰ মান সন্মান মাটিৰ লগত মিহলি কৰি দিব ওলাইছে। মইনো বাৰু এতিয়া কি কৰিম কওকচোন? আপোনাৰ ছোৱালীজনীয়ে সিদ্ধান্ত লৈ পেলাইছে।
তাই নিজৰ মতে সিদ্ধান্ত ল'লেই নহ'ব নহয়। সৰুৰ পৰা তাইক আমি তুলি তালি ডাঙৰ দীঘল কৰিছোঁ, খুৱাই বোৱাই উৰাই পিন্ধাই ডাঙৰ দীঘল কৰিছোঁ। এতিয়া তাই আমাৰ কথা নুশুনিলেই নহ'ব নহয়। মই যি কওঁ তাই সেইটোকে কৰিব লাগিব। তাই ক'ত আছে? মই তাইৰ লগত কথা পাতিম। তাই মানে ৰুমতে আছে। তাইক মই আজি কলৈকো ওলাই যাবলৈ দিয়া নাই। আহক ৰুমলৈকে যাওঁ। ব'লা। মাজনী, এইবোৰ মই কি শুনিছোঁ? তই মোৰ মান সন্মান মাটিৰ লগত মিহলি কৰিবলৈ চেষ্টা কৰিছ কিয়? তই জাননে নাজান? গাঁওখনৰ ভিতৰতে আমি ধনী মানুহ। আমি তোক কিমান মৰমত কিমান আদৰত ডাঙৰ দীঘল কৰিছোঁ, অকণো কষ্ট নোপোৱাকৈ ডাঙৰ দীঘল কৰিছোঁ। গাঁওখনত মোৰ এটা সন্মান আছে, আৰু সেই সন্মান তই এতিয়া মাটিৰ লগত মিহলি কৰিবলৈ চেষ্টা কৰিছ। তই সেই ঘৰলৈ বোৱাৰী হৈ গ'লে, সেই ঘৰৰ লগত আমাৰ মিতি পাতিলে গাঁৱত আমাৰ মান সন্মান ৰ'বনে? কোনে আমাক মানুহ বুলি গণ্য কৰিব? তোকে কোনে গণ্য কৰিব? দেউতা, তোমালোকে মোক বুজি কেলে নোপোৱা? মই এজন ভাল মানুহ পচন্দ কৰিছোঁ। মই ধন টকা পইচা পচন্দ কৰা নাই দেউতা। জীৱনটো ভালদৰে জীয়াই থাকিবলৈ, সুখী হৈ থাকিবলৈ মোক এখন ঘৰ লাগে, এজন ভাল মানুহ লাগে। মই ধন টকা পইচাই গোটেই জীৱন কটাব নোৱাৰোঁ দেউতা। ৰাকেশকতো তোমালোকে সৰুৰ পৰাই পাইছা। আজিলৈকে তাৰ কিবা এটা বেয়া বা বদনাম পাইছা। সি কিমান ভাল, কিমান সৎ, তোমালোকে সেইটো কেলে চিন্তা কৰা নাই? সি যিমান সতে নহওক কিয়, সি যিয়ে নহওক কিয়, তাৰ লগত আমাৰ কোনো মতলব নাই। তাৰ টকা পইচা নাই, সি দুখীয়া ল'ৰা, টিউচন কৰি যেনে তেনে চলি আছে। সি আমাৰ ঘৰ জোঁৱাই, একমাত্ৰ জোঁৱাই কেতিয়াও হ'ব নোৱাৰে। মানুহৰ চৰিত্ৰ বেয়া হ'লেও টকা পইচা থাকিলে মানুহে ক'বলৈ ভয় কৰে, আঙুলি টোৱাবলৈ ভয় কৰে। কিন্তু টকা পইচা নাথাকিলে চৰিত্ৰ ভাল হ'লেও একো লাভ নাই, মানুহে হেঁচা মাৰি ধৰিবলৈ সুবিধা পায়। তই এইটো কথা নাজান? যিমানে টকা পইচা থাকিব, যিমানে ধন ধান থাকিব, যিমানে ধনী হ'ব, মানুহে কথা ক'বলৈ সিমানেই ভয় খাব। আৰু এফালে গ'লে মানুহে মূৰ ডুবিয়াব, মাতষাৰ দিব, ৰাস্তা এৰি দিব, চকী এখন আগুৱাই দিব বহিবলৈ। কিন্তু টকা পইচা নাথাকিলে সি যিমান ভাল মানুহে নহওক কিয়, তাক কোনেও গুৰুত্ব নিদিয়ে। সেইকাৰণে কৈছোঁ মাজনী, তই আমাৰ কথা শুন। সেইবোৰ বেয়া চিন্তা মনৰ পৰা দূৰ কৰ। অতি সোনকালে সেইবোৰৰ পৰা আঁতৰি আহ। নহয় দেউতা, নহয়। মই সেইটো কাম কেতিয়াও নকৰোঁ। তাৰমানে তই আমাৰ কথা নুশুন? ঠিক আছে, তই যেতিয়া আৰু আমাৰ কথা নুশুন, তোৰ কথাও আমাৰ ভাবিবলৈ কোনো দৰকাৰ নাই। তই আজিৰ পৰা এইখন ঘৰৰ পৰা বা এইটো ৰুমৰ পৰা কলৈকো ওলাই নাযাবি। মই এসপ্তাহৰ ভিতৰত তোৰ কাৰণে চহৰৰ ধনী ঘৰৰ ল'ৰা এটা আনি আছোঁ। তোৰ বিয়া পাতি দিম মই। হেৰা, এসপ্তাহৰ ভিতৰত তোমাৰ ছোৱালীৰ বিয়া হ'ব। তুমি সকলো যা যোগাৰ আৰম্ভ কৰা। চহৰৰ সকলোতকৈ ধনী মানুহ ঘৰলৈ তাইক বিয়া দিম। তাই মোক কি বুলি ভাবিছে? অভাৱ দেখা নাই যে, সেইকাৰণে অভাৱৰ অনুমান কৰিব পৰা নাই। এতিয়া তাই বুজি পোৱা নাই, কিন্তু সেইটোলৈ বিয়া হ'লে অভাৱ কি বস্তু ঠিক বুজি পাব, আৰু সেইটো আমি কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। তাই সৰুৰ পৰা সোণৰ চামুচ মুখত লৈ জন্ম হৈছে। এতিয়া আকৌ তাইক আমি সেই দুখীয়া ঘৰত অভাৱত থাকিবলৈ যাব দিব নোৱাৰোঁ নহয়। দেউতা, প্লিজ দেউতা, তেনেকুৱা নকৰিবা। তোমালোকে তেনেকুৱা কৰিলে মোক কিন্তু মৰামুখ দেখিবা। মই জীয়াই নাথাকিম দেউতা। তই ভুল ভাবিছ। আমি থাকোঁতে তোক আমি কেতিয়াও মৰিবলৈ নিদিওঁ। তই ভাবিছ নেকি তোক মৰিবলৈ দিম বুলি? মই বহুত কষ্ট কৰি এইখন গাঁৱত নিজৰ নাম কামাইছোঁ। এতিয়া মই নিজৰ নাম, নিজৰ মান সন্মান, এইবোৰ তোৰ কাৰণে মই মাটিৰ লগত মিহলি হৈ যাব দিব নোৱাৰোঁ নহয়। সেইখিনি মই ভালদৰে চম্ভালি ৰাখিব জানো। হেৰা, তাই বিয়া নোহোৱালৈকে তুমি তাইৰ কাষৰ পৰা কলৈকো লৰচৰ নহ'বা। নন-ষ্টপ তুমি তাইৰ লগত থাকিবা। ঠিক আছে, হ'ব দিয়ক। এতিয়াও সময় আছে, সেইবোৰৰ পৰা আঁতৰি আহ, নহ'লে কিন্তু তোক এসপ্তাহৰ ভিতৰত মই বিয়া দি দিম। মই তোমাৰ ছোৱালী দেউতা। মই নিজৰ সিদ্ধান্ত কেতিয়াও সলনি নকৰোঁ। ঠিক আছে তেনেহ'লে। দেউতাক মই সৰুৰ পৰাই পাই আহিছোঁ। দেউতাই যি কয় সেয়া কৰিহে দেখায়। দেউতাই তাৰমানে মোক এসপ্তাহৰ ভিতৰতে বিয়া দি দিব, আৰু মই এইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। যিকোনো উপায় নহওক কিয়, মই আজি এইখন ঘৰৰ পৰা বাহিৰ হৈ যাবই লাগিব। ৰাকেশৰ ওচৰলৈ মই যাবই লাগিব। বন্তি, কি হৈছে তোমাৰ? ইমান ৰাতি মোক ইয়ালৈ কেলে মাতি পঠালা? কি হৈছে? ৰাকেশ দা, মই তোমাৰ ওচৰলৈ একেবাৰে গুচি আহিছোঁ। মই আৰু ঘৰলৈ কেতিয়াও নাযাওঁ। মই তোমাৰ লগতেই থাকিম, তোমালোকৰ ঘৰত। আৰে, সেইবোৰ তুমি কি কথা কৈছা? মই হৈছোঁ দুখীয়া ঘৰৰ ল'ৰা, যেনে তেনে টিউচন কৰি নিজৰ জীৱনটো চলাই আছোঁ। তুমি মোৰ লগত কষ্ট পাবা নহয়। তুমি ইমান ধনী মানুহ ঘৰৰ ছোৱালী। তোমাৰ দেউতাই তোমাক অকণো কষ্ট নোপোৱাকৈ ডাঙৰ দীঘল কৰিছে। তুমি মোৰ লগত থাকিলে ভালদৰে খাবও নোপোৱা, ভালদৰে পিন্ধিবও নোপোৱা, আৰু ভালদৰে থাকিবও নোপোৱা। যিয়ে নহওক ৰাকেশ দা, মই আৰু ঘৰলৈ কেতিয়াও উভতি নাযাওঁ। মোক সেইবোৰ একো নালাগে। তুমি যেনেকৈ থাকা ময়ো তেনেকৈ থাকিম। এতিয়াও দেৰি হোৱা নাই, তোমাৰ হাতত বহুত সময় আছে। ভালদৰে চিন্তা কৰি চোৱা, আৰু মই তোমাক মোৰ লগত যাবলৈ কেতিয়াও জোৰ নকৰোঁ। তুমি তোমাৰ ঘৰলৈ উভতি যাব পাৰা। তোমাৰ ঘৰত তোমাৰ মা দেউতাই তোমাৰ কাৰণে ৰখি থাকিব, তোমাক বিচাৰি কান্দা কুটা কৰিব। তাৰ আগতেই তুমি যোৱা। তোমাৰ বদনাম হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। তুমি উভতি যোৱা। নহয় নহয় ৰাকেশ দা, মই কেতিয়াও নাযাওঁ, আৰু মই যাবলৈ অহা নাই। মই মোৰ ঘৰখন একেবাৰে এৰি থৈ আহিছোঁ, আৰু মই যদি ঘৰলৈ উভতি যাওঁ তেতিয়াহ'লে মোৰ দেউতাই মোক বেলেগৰ লগত বিয়া দি দিব। মই সেইকাৰণে নাযাওঁ। খাব পালেও খাব নাপালেও মই তোমাৰ লগতেই থাকিব বিচাৰোঁ।
মোক যদি তুমি তোমাৰ লগত নাৰাখা, মোক যদি ঘৰলৈ উভতাই পঠোৱা, তেনেহ'লে মই কিন্তু মৰি যাম। সঁচাকৈ কৈছোঁ, মই মৰি যাম। তুমি মোক নাপাবা আৰু। কোৱা ৰাকেশ দা, কোৱা, তুমি মোক তোমাৰ জীৱন লগৰী কৰিবা নে মোক মৃত্যুৰ মুখলৈ ঠেলি দিবা? কোৱা, তুমি মোক গ্ৰহণ কৰিবা নে নকৰা? বন্তি, তোমাক মই মোৰ লগত লৈ যোৱাত মোৰ অকণো আপত্তি নাই, কিন্তু তুমি আকৌ এবাৰ ভালদৰে ভাবি চোৱা। মই বহুত ভাবি চিন্তি এই সিদ্ধান্ত লৈছোঁ। এই সিদ্ধান্ত মই কেতিয়াও সলনি নকৰোঁ। আৰু তুমি জানানে, আজি গোটেই দিনটো মায়ে মোক ৰুমত বন্দী কৰি ৰাখিছে আৰু দেউতাই কৈছে অতি সোনকালেই মোক চহৰৰ ল'ৰাৰ লগত বিয়া দি দিব। মই সঁচাকৈ কৈছোঁ ৰাকেশ দা, মই মৰি যাম। মই তথাপিতো বেলেগ কাৰো লগতেই বিয়া নহওঁ। ঠিক আছে তেনেহ'লে, আহা মোৰ ঘৰলৈ আহা। ব'লা ৰাকেশ দা, ব'লা। অতি সোনকালে মোক তোমাৰ জীৱন লগৰী কৰি লোৱা, মোৰ দেউতাহঁত নহাৰ আগতেই। তুমি একো চিন্তা নকৰিবা বন্তি, মই তোমাৰ লগত আছোঁ। আচ্ছা বন্তি, তুমি মোক এটা কথা কোৱাচোন, মোৰ এই ভগা ঘৰটোত তোমাৰ চাগে বহুত কষ্ট হৈছে ন? কিহৰ কষ্ট কথা কৈছা? মই দেখোন ভালেই আছোঁ। তুমি ভালে আছো বুলি যিমানেই নোকোৱা, তুমি তোমাৰ ঘৰখনৰ দৰে ইয়াত খাবলৈ পোৱা নাই, থাকিবলৈ পোৱা নাই। মই তোমাৰ কষ্ট সকলো অনুভৱ কৰি আছোঁ। মই জানো তোমাক কৈছোঁ ইয়াত মই দুখ পাইছোঁ, কষ্টত আছোঁ, তেনেকৈ কৈছোঁ জানো? তুমি এনে কিয় এইবোৰ কথা চিন্তা কৰি থাকা? মই এইবোৰ এনে চিন্তা কৰা নাই, মোৰ বহুত বেয়া লাগে। তুমি ইমান ধনী ঘৰৰ ছোৱালী, সৰুৰ পৰা ইমান ভালদৰে থাকি ইমান ভালদৰে খাই বৈ আহিছা, এতিয়া তুমি মোৰ ঘৰত ইমান কষ্টত আছা। মই এইবোৰ দেখি একেবাৰে সহ্য কৰিব পৰা নাই। মোৰ এইখন ঘৰত ইমান বেয়া পৰিৱেশত, ইমান বেয়া অৱস্থাত তুমি নিজকে কেনেকৈ চম্ভালি লৈছা, মই সেইটো কথা বুজি পোৱা নাই। তুমি সেইবোৰ কথা বাদ দিয়াচোন। মানুহক সুখী হ'বলৈ এগালমান ধন টকা পইচা নালাগে, বুজিছা? মৰম কৰা মানুহজন সদায় লগত থাকিলেই হ'ল। এতিয়া তুমি বজাৰৰ ফালেহে যোৱা এবাৰ। ঘৰত ৰান্ধিবলৈ একো এটা নাই, কিবা এটা বজাৰ কৰি আনাগৈ। আৰু তুমি পথাৰৰ ফালে যদি এবাৰ ওলাই যোৱা, তেনেহ'লেচোন কচু, ঢেকীয়া বহুত শাক পাবা। তাকেই কেইডালমান আনি দিয়াচোন, মই তাকেই ৰান্ধি দিম। ভাতৰ সৈতে শাক খাই বৰ ভাল পাওঁ। বন্তি, মই সঁচাকৈ কৈছোঁ, তোমাৰ প্ৰতিটো মুহূৰ্ততে মোক আচৰিত কৰি আছে। তুমি ইমান সলনি হৈ কেনেকৈ যাব পাৰা? তোমাৰনো ইমান আচৰিত হ'বলগীয়া কি আছে? ভগৱানে মোক এই সহ্য ক্ষমতাটো আগৰ পৰাই দিছে, আৰু সেইকাৰণে পাৰিছোঁ আকৌ। মই ধনী ঘৰৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু মই অহংকাৰী, অত্যাচাৰী নহয়। এতিয়া য'ত আছোঁ, যেনেকৈ আছোঁ, মই বহুত সুখত আছোঁ। আৰু ইয়াত নাথাকিনো মই ক'লৈ যামগৈ? মোৰ মা দেউতাইতো মোক কেতিয়াও মানি নলয়। মই ইয়াতেই গোটেই জীৱন কটাই দিব লাগিব। তুমি একো চিন্তা নকৰিবা বন্তি, মই বহুত কষ্ট কৰিম। তোমাক সুখত ৰাখিবলৈ মই বহুত কষ্ট কৰিম। মই জানো আমাৰ এই দুখৰ দিন সদায় নাথাকে, আমাৰ সুখৰ দিন আহিব, আৰু তাৰ কাৰণে আমি দুয়ো কষ্ট কৰিব লাগিব। আৰু কি জানা, মই মোৰ মা দেউতাক দেখাই দিব বিচাৰোঁ যে মোৰ সিদ্ধান্ত ভুল নাছিল, মই পচন্দ কৰা মানুহজনো ভুল নাছিল। মই মোৰ মা দেউতাহঁতৰ আগত মূৰ দাঙি থাকিব পৰাকৈ তুমি কাম এটা বিচাৰিবই লাগিব, তুমি সফল হ'বই লাগিব। আৰু মই তোমাৰ লগত প্ৰতিটো সময়তে আছোঁ, তুমি একো চিন্তা নকৰিবা। থেংক ইউ বন্তি, থেংক ইউ। তুমি মোক সদায় এনেকৈ সাহস দি গৈ থাকিবা, আৰু তুমি চাবাচোন মই এদিন সফল হৈ দেখামেই। হেৰি, আপুনি ভাল খবৰ এটা শুনিছেনে? হয়, ৰাকেশ যে, সেই ৰাকেশৰ বোলে চাকৰি হ'ল, হাইস্কুলৰ মাষ্টৰ চাকৰি। তুমি তাৰমানে কি সেইবোৰ খবৰকে লৈ ফুৰা নেকি? তাৰ চাকৰি হ'ল মই কি কৰি দিব লাগে? নহয়, মই মানে কথাটোহে কৈছোঁ। যিমানেই যি নহওক, চাকৰি এটা হ'ল যেতিয়া আৰু আমাৰ ছোৱালীজনী এতিয়া ইমান কষ্ট নাপায় দিয়ক। আৰু এনেও মানুহৰ মুখত মই শুনিয়ে আছোঁ নহয়, তাইক বোলে জোঁৱাই বহুত সুখত ৰাখিছে, বহুত কষ্ট কৰি তাইক সুখত ৰাখিছে। আচলতে আমাৰে ভুল হ'ল, বুজিছে? আমি ছোৱালীজনীৰ পচন্দক সন্মান কৰিব লাগিছিল, তাইৰ পচন্দতে তাইক বিয়া দিব লাগিছিল। আমি অমতত যোৱাৰ কাৰণে আজি ইমান দিনে ছোৱালীজনী আমাৰ পৰা আঁতৰি থাকিব লগা হৈছে, আৰু আমিও ছোৱালীজনীৰ পৰা আঁতৰি থাকিব লগা হৈছে। আমি যদি তাইৰ পচন্দক সন্মান জনাই তাইৰ পচন্দৰ মতে বিয়া দিয়া হয়, আজি ইমানখিনি দুখ কষ্ট তাইও নাপালে হয়, আমিও পাব লগা নহ'ল হয়। হয়তো সিহঁতক অকণমান সময় দিয়া হয়, সিহঁতে নিজে প্ৰতিষ্ঠিত হ'ল হয়, নিজৰ ভৰিত নিজেই থিয় হ'ল হয়, আৰু তাৰ পাছত বিয়াখন পাতি দিয়া হৈও হ'ল হয়। হয় দিয়া, তুমি কথাটো ঠিকেই কৈছা। আমিয়ে অকণমান খৰখেদা কৰিলোঁ। তাইক যদি আমি সেইখিনি সময়ত ইমান হেঁচা নিদিয়া হয়, সিহঁতে এইটো সিদ্ধান্ত কেতিয়াও নল'লে হয়। সেইটো কথাই মোক ভিতৰি খুন্দা মাৰি থাকে। মই ছোৱালীজনীক কেলে অকণমান সময় নিদিলোঁ। এতিয়া কি কয়? ছোৱালীজনীৰ ওচৰৰ পৰা আহোঁগৈ ব'লক। ছোৱালীজনীক ইমান দুখ কষ্টত ঠেলি দিয়াৰ পাছত এতিয়া মই তাইৰ সন্মুখলৈ কেনেকৈ যাওঁ? একো নহয়, সৰুৱে ভুল কৰেই, সেইবোৰ ভুল ক্ষমা কৰি দিব পাৰিব লাগিব। আৰু তাই এইখিনি কষ্ট কৰাৰ কাৰণেই আজি জোঁৱাই সফল হৈছে, সেইটো কথা তাইও মানি ল'ব লাগিব, আমিও মানি ল'ব লাগিব। ব'লক, আমি আজি জোঁৱাই ঘৰলৈ যাওঁ। ব'লা তেনেহ'লে। জোঁৱাই, মাজনী ক'ত আছে? মাজনীক মাতাচোন।
মা দেউতা আপোনালোক আপোনালোক ইয়ালৈ আহিছে আহক আহক বহকচোন মই এওঁক মাতি দিছোঁ বহকচোন বন্তি বন্তি এইপিনে আহাচোন কোন আহিছে চোৱাহি চোৱা বন্তি আমাৰ ঘৰলৈ কোন আহিছে মাজনী তই ভালে আছনে মাজনী তুমি এতিয়া কিয় সুধিব আহিছা মা ইমান দিনেতো মোৰ খবৰ এটাও লোৱা নাছিলা এতিয়া তোমালোকে কিয় আহিছা মই তোমালোকৰ কথা সকলো বুজি পাইছোঁ এওঁৰ যে চাকৰিটো হৈছে আমি যে কষ্ট কৰি জীৱনত ইমানখিনি আগুৱাই আহিলোঁ এতিয়া তোমালোকে আমাৰ লগত মিতি পাতিবলৈ আহিছা ইমান দিনে তোমালোকৰ ছোৱালীলৈ মনত পৰা নাছিল আমাৰ কষ্টৰ দিনতে তোমালোক আমাৰ লগত নাথাকিলা এতিয়ানো কিয় আহিছা তোমালোক আহিছা যেতিয়া আৰু চাহপানী একাপ খাই তোমালোক যাবগৈ পাৰা আমাৰ তোমালোকৰ লগত কোনো কথা নাই তই এনেকৈ কিয় কৈছা আমাক মাজনী নালাগে মা তোমালোকৰ দৰে মাক বাপেক আমাৰ লগত নাথাকিলেও হ'ব তোমালোকে আমাৰ দুখৰ দিনতে আমাক মৰিবলৈ এৰি দিলা আৰু এতিয়া আমাৰ সুখৰ দিনত তোমালোকে আমাৰ লগত মিতি পাতিবলৈ আহিছা বন্তি এনেকৈ কিয় কৈছা তেওঁলোক তোমাৰ মা দেউতা নালাগে এনেকুৱা মা দেউতা মোক নালাগে আৰু তুমি যদি মোৰ মা দেউতা হৈ ওকালতি কৰিবলৈ আহিছা তেনেহ'লে তুমিও কিন্তু মোৰ পৰা বেয়া ব্যৱহাৰহে পাবা তোমালোক বহা মই বন্ধ কৰা বাইজনীক চাহ দিবলৈ কওঁ আৰু ভাত খোৱা যদি ভাতো খাই যাবা নালাগে দে মাজনী আমি তোৰ ঘৰত চাহ ভাত খাবলৈ অহা নাই আমি তোক এবাৰ চাবলৈহে আহিছিলোঁ ঠিক আছে চাবলৈ আহিছিলা যেতিয়া আৰু চালা নহয় এতিয়া গৈ থাকা ইমান অপমান তই আমাক ইমান অপমান কৰিছ হেৰি বলক ইয়াত আৰু আমি এক ছেকেণ্ডো নাথাকোঁ বন্তি এইবোৰ তুমি কি কৈছা তুমি মোৰ লগত থাকি এনেকুৱা ব্যৱহাৰ কেনেকৈ কৰিব পাৰা মানুহক হেৰি বলক ইয়াৰ পৰা মোৰ ঘৰলৈ অহা মানুহক মই আজিলৈকে কেতিয়াও অপমান কৰি পঠোৱা নাই সেয়া তোমাৰ মা দেউতাই হওক বা কোনোবা শত্ৰুৱে হওক মইনো কেতিয়া অপমান কৰিলোঁ মই তেওঁলোকৰ লগত মিতি নাপাতো বুলিহে কৈছোঁ তেওঁলোককতো মই চাহ ভাত খাই যাবলৈ কৈছোঁ তেওঁলোকৰ সময় নাই মই কি কৰিব লাগে যিমানেই যি নহওক বন্তি তোমাৰ এয়া ব্যৱহাৰ পৰা মই কিন্তু আজি তোমাক বহুত বেয়া পাইছোঁ তুমি কি বুলি ভাবিছা মোৰ মা দেউতাক এনেকৈ কৈ মই শান্তি পাইছোঁ ময়ো মনতে বহুত দুখ পাইছোঁ কিন্তু উপায় নাই মা দেউতাক এটা শিক্ষা দিবলৈ মই এইখিনি কঠোৰ হ'বই লাগিব তুমি একো চিন্তা নকৰিবা আমি দুয়ো মা দেউতাৰ ওচৰলৈ যাম আৰু ক্ষমা খুজিম হয় নেকি